আসসালামু আলাইকুম রহমতুল্লাহি বরকাতুহু বিসমিল্লাহির রহমানির রহিম আলহামদুলিল্লাহ নাহমাদুহু ওয়া নাস্তাঈনুহু ওয়া নাস্তাগফিরুহু ওয়া নাউযু বিল্লাহি মিন শুরুরি আনফুসিনা ওয়া মিন সাইয়্যাতি আমালিনা মান ইয়াহদিহিল্লাহু ফালা মুদিল্লা লাহু ওয়া মান ইউদ্লিল ফালা হাদিয়া লাহু ওয়া আশহাদু আল লা ইলাহা ইল্লাল্লাহু ওয়াহদাহু লা শারীকা লাহু ওয়া আশহাদু আন্না মুহাম্মাদান আবদুহু ওয়া রাসূলুহু রব্বি ইশরাহ লি সাদরি ওয়া ইয়াসসির লি আমরি ওয়াহলুল উকদাতাম মিন লিসানি ইয়াফকাহু কাওলি রব্বি ইয়াসসির ওয়া লা তুআসসির ওয়া তাম্মিম বিল খায়র। সকলো প্ৰশংসা মহান আল্লাহৰ বাবে, শান্তি অৱতীৰ্ণ হওক আল্লাহৰ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আৰু তেখেতৰ পৰিয়ালবৰ্গৰ ওপৰত। নাহমাদুহু ওয়া নুছল্লি আলা ৰাসূলিহিল কাৰীম, আম্মা বা'দ। সন্মানিত উপস্থিতি, আখিৰাতৰ বাবে চিন্তা কৰোঁ আহক। এলানি আলোচনাৰ আজিৰ বিষয়বস্তু আল্লাহৰ পথত দাৱাত। প্ৰতিজন মুছলমানে আল্লাহৰ পথত দাৱাত দিয়া সম্পৰ্কে কিছু আলোচনা কৰিম ইনশাআল্লাহ। সূৰা আল ইমৰানৰ 110 নম্বৰ আয়াতত মহান আল্লাহে কৈছে, কুনতুম খাইৰা উম্মাতিন লিন্নাসি তা'মুৰুনা বিল মা'ৰুফি ওয়া তানহাউনা আনিল মুনকাৰি ওয়া তু'মিনুনা বিল্লাহি ওয়ালাউ আমানা আহলুল কিতাবি লাকানা খাইরা লাহুম মিনহুমুল মুমিনুনা ওয়া আকসারহুমুল ফাসিকুন। অৰ্থাৎ তোমালোক শ্ৰেষ্ঠ জাতি, মানৱ জাতিৰ বাবে তোমালোকৰ আবিৰ্ভাৱ হৈছে। তোমালোকে ন্যায় কাৰ্যৰ আদেশ দিয়া, অন্যায় কাৰ্য নিষেধ কৰা আৰু আল্লাহৰ ওপৰত ইমান আনা। ইয়াৰ দ্বাৰা আল্লাহৰ পথত দাৱাত দিয়াৰ নিৰ্দেশ দিয়া হৈছে। হাজিৰিন, নিজৰ জীৱনত ইছলাম পালন আৰু প্ৰতিষ্ঠা কৰাৰ পিছত নিজৰ ওচৰ চুবুৰীয়া, সমাজ আৰু বিশ্বৰ সকলোৰে কাষলৈ ইছলামৰ দাৱাত পਹੁঁচাই দি আল্লাহৰ দিনক সমাজ তথা বিশ্বত প্ৰতিষ্ঠিত কৰাৰ চেষ্টা কৰাৰ প্ৰত্যেক মুছলিমৰ অন্যতম দায়িত্ব। কোৰআন আৰু হাদিছত দিন প্ৰচাৰৰ এই দায়িত্বক ন্যায়ৰ আদেশ, অন্যায়ৰ নিষেধ, আল্লাহৰ পথত দাৱাত, তবলিগ, ৱাজ নছিহত, দিন প্ৰতিষ্ঠা, জিহাদ আদি নামেৰে জনা যায়। আৰু বাৰে বাৰে উল্লেখ কৰা হৈছে যে আল্লাহৰ পথত দাৱাত দিয়া, সৎ কামৰ আদেশ দিয়া, অসৎ কামৰ নিষেধ কৰা, বা এক কথাত ক'বলৈ গ'লে আল্লাহৰ দিন পালনৰ পথলৈ আহ্বান কৰাই আছিল সকলো নবী ৰাছুলৰ দায়িত্ব। কোৰআন মজিদৰ বিভিন্ন স্থানত বাৰে বাৰে উল্লেখ কৰা হৈছে আল্লাহৰ প্ৰকৃত মুমিন বান্দাৰ অন্যতম বৈশিষ্ট্য হ'ল সৎ কামৰ আদেশ আৰু অসৎ কামৰ নিষেধ কৰা। হাজিৰিন, উম্মতৰ মাজত আদেশ নিষেধ বা দাৱাতৰ ধাৰা অব্যাহত ৰখা উম্মতৰ ওপৰত ফৰ্জে কিফায়া। কোনো সমাজত যদি কোনো লোক দিন সম্পৰ্কে অজ্ঞ, দিনৰ কোনো বিধান অমান্য কৰে বা পাপ কামত লিপ্ত থাকে, তেন্তে সেই সমাজৰ মুছলিমসকলৰ ওপৰত ফৰ্জে কিফায়া হ'ল তেনে লোকক আদেশ নিষেধ আৰু ইছলামৰ দাৱাত দিয়া। এই দায়িত্ব যদি কোনেও পালন নকৰে তেন্তে সকলো গুনাহগাৰ হ'ব, আৰু এজন লোকেও যদি পালন কৰে তেন্তে তেওঁ অসীম সৱাব লাভ কৰিব আৰু বাকীসকল গুনাহৰ পৰা মুক্ত হ'ব, কিন্তু তেওঁলোকে কোনো সৱাব নাপাব। মহান আল্লাহে সূৰা আল ইমৰানৰ 104 নম্বৰ আয়াতত আকৌ কৈছে, ওয়ালা তাকুন মিনকুম উম্মাতান ইয়াদউনা ইলাল খাইৰি ওয়া ইয়ামুরুনা বিল মা'রুফি ওয়া ইয়ানহাউনা আনিল মুনকারি ওয়া উলাইকা হুমুল মুফলিহুন। অৰ্থাৎ তোমালোকৰ মাজত এনে এদল লোক হওক যিসকলে কল্যাণৰ দিশত আহ্বান কৰিব, ন্যায়ৰ নিৰ্দেশ দিব, অন্যায়ৰ কাৰ্য নিষেধ কৰিব, আৰু এওঁলোকেই সকলো। সন্মানিত শ্ৰোতা দৰ্শক, ক্ষমতা আৰু দায়িত্বৰ ভিত্তিত আদেশ নিষেধ বা দাৱাত ফৰজ ইবাদতত পৰিণত হয়। যিসকল সমাজ আৰু ৰাষ্ট্ৰৰ দায়িত্ব তথা ক্ষমতাত থাকে তেওঁলোকৰ বাবে এই দায়িত্ব অধিকাংশ ক্ষেত্ৰত ফৰ্জে আইন। দায়িত্ব আৰু ক্ষমতা যিমানে বেছি, সৎ কামৰ আদেশ আৰু অসৎ কামৰ নিষেধৰ দায়িত্ব সিমানে বেছি। আল্লাহৰ ওচৰত জবাবদিহিতাৰ ভয়ো সিমানে বেছি। আল্লাহ ৰাব্বুল আলমিনে সূৰা হজৰ 41 নম্বৰ আয়াতত কৈছে, আল্লাযিনা ইন মাক্কান্না
হুম ফিল আরদি আকামুস সালাতা ওয়া আতুজ যাকাতা ওয়া আমরু বিল মা'রুফি ওয়া নাহাউ আনিল মুনকারি ওয়ালিল্লাহি আকিবাতুল উমুর। অর্থাৎ যিসকলক আল্লাহে পৃথিৱীত প্ৰতিষ্ঠাবান বা ক্ষমতাবান কৰিলে তেওঁলোকে সালাত কায়েম কৰে, জাকাত আদায় দিয়ে, সৎ কামৰ আদেশ দিয়ে আৰু অসৎ কাম নিষেধ কৰে, আৰু সকলো কামৰ পৰিণাম আল্লাহৰ আয়ত্তত। অনুৰূপভাৱে পৰিয়াল প্ৰতিষ্ঠান বা যিকোনো অফিচ বা কাৰ্যালয়ৰ দায়িত্বশীল লোকৰ ওপৰত তেওঁৰ অধীনস্থসকলক আদেশ নিষেধ ও দাৱাত দিয়া ফৰ্জে আইন। তেওঁৰ অধীনস্থসকলৰ পাপ পুণ্য ন্যায় অন্যায় ইত্যাদি সম্পৰ্কে কিয়ামতৰ দিনা আল্লাহৰ ওচৰত তেওঁ জবাব দিব লাগিব। ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, সাৱধান, তোমালোক সকলো অভিভাৱকত্বৰ দায়িত্বপ্ৰাপ্ত আৰু প্ৰত্যেককে তেওঁৰ দায়িত্ব সম্পৰ্কে সোধা হ'ব। মানুহৰ ওপৰত দায়িত্বপ্ৰাপ্ত শাসক বা প্ৰশাসক অভিভাৱক আৰু তেওঁৰ অধীনস্থসকল সম্পৰ্কে সোধা হ'ব। ঘৰৰ কৰ্তা তেওঁৰ পৰিয়ালৰ সদস্যসকলৰ দায়িত্বপ্ৰাপ্ত অভিভাৱক আৰু তেওঁলোকৰ বিষয়ে সোধা হ'ব। স্ত্ৰী তেওঁৰ স্বামীৰ ঘৰ সম্পত্তি আৰু সন্তান সন্ততিৰ দায়িত্বপ্ৰাপ্ত আৰু তেওঁলোকৰ বিষয়ে সোধা হ'ব। সহিহ বুখাৰী হাদিছ নম্বৰ ৭১৩৮। গতিকে যি লোকে অন্যায় বা গৰ্হিত কাম কৰা দেখে, সাধ্য ও সুযোগ মতে তেনে কামৰ প্ৰতিবাদ বা প্ৰতিকাৰ কৰাটো সেই লোকৰ ওপৰত সামগ্ৰিকভাৱে দায়িত্ব আহি পৰে। ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, তোমালোকৰ কোনোৱে যদি অন্যায় দেখা পোৱা, নিজ শক্তিৰে ইয়াক বাধা দিবা। যদি সেয়া কৰিব নোৱাৰা তেন্তে মুখেৰে তাৰ প্ৰতিবাদ কৰা। যদি সেয়াও নোৱাৰা তেন্তে অন্তৰত তেনে কাৰ্যৰ প্ৰতি ঘৃণা কৰা, আৰু এয়া হ'ল ইমানৰ আটাইতকৈ দুৰ্বলতম পৰিচয়। হাদিছ সহিহ মুছলিম। প্ৰত্যেক মুমিনৰ দায়িত্ব হ'ল অন্যায় বা গৰ্হিত কাম দেখা পালে নিজৰ সাধ্য আৰু সুযোগ মতে বাধা দিয়া, প্ৰতিবাদ কৰা বা প্ৰতিকাৰ কৰা। এই ক্ষেত্ৰত অন্যায়ক অন্তৰেৰে ঘৃণা কৰা আৰু ইয়াৰ অৱসান বা প্ৰতিকাৰ কামনা কৰা প্ৰত্যেক মুমিনৰ ওপৰত ফৰজ। অন্যায়ৰ প্ৰতি হৃদয়ত বিৰক্তি তথা ঘৃণা নথকাটো ইমান হেৰুৱাৰ লক্ষণ। আমি অগণন পাপ, কুফৰি কাম, হাৰাম, নিষিদ্ধ কাম আদিৰ মাজত বাস কৰোঁ। বাৰে বাৰে এনে কাৰ্য দেখা পাওঁতে আমাৰ মনৰ বিৰক্তি, প্ৰতিবাদ আদি কমি নোহোৱা হৈ গৈছে। মনলৈ আহে এয়া যেন এক স্বাভাৱিক ঘটনা, সদায় ঘটি থকা ঘটনা। অন্যায়ক অন্তৰৰ পৰা মানি লোৱাৰ এই অৱস্থাই হ'ল ইমান হেৰুৱা অৱস্থা। আল্লাহ আৰু ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে যি নিষেধ কৰিছে বা অন্যায় আৰু গুনাহৰ কামক ঘৃণা কৰিবই লাগিব, যদিও সেয়া নিজৰ ঘৰতে হওক বা পৃথিৱীৰ সকলো মানুহেই কৰক। এয়া হ'ল ইমানৰ ন্যূনতম দাবী। ফৰ্জে আইন, ফৰ্জে কিফায়া বা মুস্তাহাব সকলো পৰ্যায়ত মানুহক ন্যায়ৰ আদেশ দিয়া, অন্যায়ৰ নিষেধ কৰা, দাৱাত দিয়া বা সামগ্ৰিকভাৱে দিনৰ প্ৰচাৰ আৰু প্ৰতিষ্ঠাৰ চেষ্টা কৰাটো অতুলনীয় সোৱাব আৰু ফজিলতৰ ইবাদত। আমি নিজে দিয়া দাৱাত, আদেশ বা নিষেধৰ মাধ্যমত কোনো লোক ভাল হওক বা নহওক, নিজৰ মুখেৰে এটা ভাল উপদেশ দিয়াটো এক ডাঙৰ ইবাদত। ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, আমৰান বিল মা'ৰুফি সাদাকাতান ওয়া নাহয়ু আনিল মুনকাৰি ওয়া সাদাকা। ভাল কামৰ আদেশ দিয়া সাদাকা হিচাপে গণ্য হয় আৰু অন্যায় কামৰ নিষেধ কৰাও সাদাকা হিচাপেই গণ্য। হাদিছ সহিহ বুখাৰী। আমাৰ যিসকলে মুখেৰে সহজে একো ক'ব নিবিচাৰে তেওঁলোকে চিন্তা কৰা দৰকাৰ, প্ৰত্যেক দিনাই আমি মুখেৰে ভাল কথা এষাৰ কোৱাৰ অগণন সুযোগ পাওঁ। কোনোৱে সেয়া শুনে নে নুশুনে সেয়া চিন্তা কৰা বিষয় নহয়। আমি মাথো ভাল কথা কোৱাৰ সুযোগ গ্ৰহণ কৰি সোৱাব অৰ্জন কৰা উচিত। ভাল উপদেশমূলক এষাৰি কথাই আল্লাহৰ দৰবাৰত অগণিত পুৰস্কাৰ জমা কৰে। লগতে যাক কোৱা হয় তেওঁৰ উপকাৰো হ'ব পাৰে। যদি হয় তেন্তে আল্লাহৰ পৰা দ্বিতীয় পৰ্যায়ৰ বিশেষ পুৰস্কাৰ লাভ কৰিব। এনে উপদেশমূলক কথাত কোনো লোক যদি ভাল হয় সেয়া অনন্ত সৌভাগ্যৰ বিষয়। দাৱাতৰ অফুৰন্ত সোৱাব বাদেও হেদায়তপ্ৰাপ্ত মানুহৰ জীৱনৰ সকলো নেক আমলৰ সমপৰিমাণ সোৱাব উপদেশ দিওঁতাজনে লাভ কৰিব। ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, ৱাল্লাহি লা ইউহদা বিকা ৰাজুলান ৱাহিদুন খাইৰান লাকা মিন হুমৰিন নাআম।
আল্লাহৰ কসম, তোমাৰ মাধ্যমত যদি এজন মানুহে হিদায়ত লাভ কৰে তেনেহ'লে সেয়া তোমাৰ বাবে সৰ্বোচ্চ সম্পদ ৰঙা উটতকৈ উত্তম হিচাপে গণ্য হ'ব। সহিহ বুখাৰী হাদিছ নম্বৰ 2942। যদি কোনো ব্যক্তিয়ে ভাল পথলৈ আহ্বান কৰে, যিমান মানুহে সেয়া অনুসৰণ কৰে, তেওঁলোক সকলোৰে পুৰস্কাৰৰ সমপৰিমাণ পুৰস্কাৰ সেই ব্যক্তিয়েও লাভ কৰিব। অনুসৰণকাৰীসকলৰ পুৰস্কাৰৰ কোনো কম নহ'ব। আৰু যদি কোনো ব্যক্তিয়ে কোনো বিভ্ৰান্তিকৰ দিশত আহ্বান কৰে, যিমান মানুহে সেয়া অনুসৰণ কৰিব, তেওঁলোকৰ গুনাহৰ সমপৰিমাণ গুনাহ সেই ব্যক্তিয়ে লাভ কৰিব। অনুসৰণকাৰীসকলৰ গুনাহৰ কোনো কম নহ'ব। সহিহ মুছলিম হাদিছ নম্বৰ 6556। সন্মানিত শ্ৰোতা দৰ্শক, ন্যায়ৰ আদেশ, অন্যায়ৰ নিষেধ আৰু দাৱাতৰ পুৰস্কাৰ যিদৰে অফুৰন্ত, সেয়া পালনত কৰা অৱহেলাৰ শাস্তিও ভয়ানক। কোৰাণ আৰু হাদিছৰ পৰা জনা যায়, এনে অৱহেলাৰ বাবে 4 প্ৰকাৰ শাস্তি লাভ কৰে। প্ৰথম, দুনিয়াবী গজব আৰু শাস্তি। দ্বিতীয়, পৰস্পৰৰ সৌহাৰ্দ্য ও সম্প্ৰীতি নষ্ট হয়। তৃতীয়, দুৱা কবুল নহয়। আৰু চতুৰ্থতে, গুনাহ নকৰিলেও মাত্ৰ আপত্তি নকৰাৰ বাবেই গুনাহৰ ভাগি পোৱা যায়। তেওঁক কৈ কোনো লাভ নাই। এনেধৰণৰ ধাৰণালৈ মানুহক সৎ কামৰ আদেশ ও অসৎ কামৰ নিষেধ কৰাৰ পৰা বিৰত থকাটো উচিত নহয়। কাৰণ লোকজনে নুশুনিব, এয়া নিশ্চিত হ'লেও ক'ব লাগিব। কোৱাটো আমাৰ দায়িত্ব, সেয়া মানক বা নামানক আমি ক'বই লাগিব। দ্বিতীয়তে, লোকজনে নুশুনিব, এয়া ধাৰণা কৰাও ঠিক নহয়। কাৰণ ভাল কথাই তেওঁৰ মনত হয়তো প্ৰভাৱ পেলাব পাৰে। যদি মুমিন নিশ্চিত হয় যে সৎ কামৰ আদেশ কৰিলে বা অসৎ কামৰ নিষেধ কৰিলে তেওঁ লাঞ্ছিত হোৱাৰ সম্ভাৱনা, তেনেহ'লে আপত্তি আৰু ঘৃণাসহ নীৰৱে থাকিব পাৰে আৰু পাপৰ স্থান পৰিত্যাগ কৰাটো জৰুৰী। ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, যেতিয়া অন্যায় দেখি মানুহে তাৰ সংশোধন বা পৰিৱৰ্তন কৰাৰ চেষ্টা নকৰে, তেতিয়া যিকোনো মুহূৰ্তত আল্লাহৰ শাস্তিয়ে তেওঁলোক সকলোকে গ্ৰাস কৰিব। আন এক হাদিছত ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, কোনো সমাজত যদি মানুহ অন্যায় পাপ কামত লিপ্ত থাকে আৰু সেই সমাজৰ মানুহে এনে অন্যায় কাম সংশোধন বা পৰিৱৰ্তন কৰাৰ ক্ষমতা থকা স্বত্তেও পৰিৱৰ্তনৰ চেষ্টা নকৰে, তেন্তে তেওঁলোকৰ মৃত্যুৰ পূৰ্বেই আল্লাহৰ শাস্তিয়ে তেওঁলোকক গ্ৰাস কৰিব। ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আকৌ কৈছে, তোমালোকে অৱশ্যে সৎ কামৰ আদেশ কৰিবা আৰু অসৎ কামৰ নিষেধ কৰিবা। অন্যায়কাৰী বা অত্যাচাৰীক হাতেৰে বাধা দিবা, তেওঁলোকক সঠিক পথলৈ ঘূৰাই আনিবলৈ বাধ্য কৰিবা আৰু ন্যায় ও সত্যত থাকিবলৈ বাধ্য কৰিবা। যদি তোমালোকে সেয়া নকৰা, তেনেহ'লে আল্লাহে তোমালোকৰ পৰস্পৰৰ মাজত বিৰোধিতা আৰু শত্ৰুতা সৃষ্টি কৰি দিব আৰু তোমালোকক অভিশপ্ত কৰিব, যিদৰে ইজৰাইল সম্প্ৰদায়ক অভিশপ্ত কৰিছিল। চৰকাৰ, প্ৰশাসক বা নেতৃবৃন্দৰ অন্যায়ৰ ক্ষেত্ৰত কৰণীয় সম্পৰ্কে ব্যাখ্যা কৰি ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, অচিৰেই তোমালোকৰ ওপৰত অনেক শাসক প্ৰশাসক আহিব, যিসকলে ন্যায় আৰু অন্যায় উভয় প্ৰকাৰৰ কাম কৰিব। যি ব্যক্তিয়ে তেওঁলোকৰ অন্যায়ক পচন্দ কৰিব, তেওঁলোক অন্যায়ৰ অপৰাধৰ পৰা মুক্ত হ'ব, আৰু যি ব্যক্তিয়ে আপত্তি কৰিব, তেওঁ আল্লাহৰ সন্তুষ্টিৰ পৰা নিৰাপত্তা পাব। কিন্তু যিসকলে অন্যায় কাম মানি ল'ব বা তেওঁলোকৰ অনুসৰণ কৰিব, তেওঁ বাচি যাব নোৱাৰিব। সাহাবীসকলে সুধিলে, হে আল্লাহৰ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, আমি তেওঁলোকৰ বিৰুদ্ধে বিদ্ৰোহ নকৰিম নেকি? তেখেতে ক'লে, না, যেতিয়ালৈকে তেওঁলোকে সালাত আদায় কৰিব। সহিহ মুছলিম হাদিছ নম্বৰ 4647। আন এক হাদিছত ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, যেতিয়া পৃথিৱীৰ ওপৰত কোনো পাপ সংঘটিত হয়, তেতিয়া তাত উপস্থিত থকাসকলে যদি ঘৃণা কৰে বা আপত্তি কৰে, তেনে লোক তাত অনুপস্থিত থকাসকলৰ দৰে পাপমুক্ত হৈ থাকিব। আৰু তাত অনুপস্থিত থাকি কোনোৱে যদি মানি লয় বা সন্তুষ্ট থাকে, তেন্তে তেওঁ পাপ কামত অংশগ্ৰহণৰ পাপত পাপী হ'ব। তেখেতে আকৌ কৈছে, তোমালোকৰ কোনোৱে ক'ৰবাত আল্লাহৰ বাবে কথা কোৱাৰ প্ৰয়োজন বা সুযোগ থকা স্বত্তেও একো নকৈ মনে মনে থাকে, তেওঁলোকক সাধাৰণভাৱে নাচাব। আল্লাহে তেওঁক সুধিব, তুমি কিয় একো কোৱা নাছিলা? তেওঁ উত্তৰ দিব, হে আল্লাহ, মানুহৰ ভয়ত একো নকৈ মনে মনে আছিল। তেতিয়া আল্লাহে ক'ব,
মোৰ অধিকাৰেই বেছি আছিল যে তুমি মুখহে ভয় কৰিব লাগে। সন্মানিত দৰ্শক শ্ৰোতা, আদেশ নিষেধ দাৱাতৰ ক্ষেত্ৰত বিনয় ও নম্ৰতা হ'ল অন্যতম চৰ্ত। আমি বহু ক্ষেত্ৰত আদেশ নিষেধৰ কামত ৰুঢ় ভাষাত কথা কওঁ, ফলত লোকজনৰ মনত তেনে লোকৰ বিপক্ষে মানসিক প্ৰতিৰোধ সৃষ্টি হৈ তেওঁৰ কথা গ্ৰহণ নকৰে। ইয়াৰ দ্বাৰা লোকজনক ইছলামৰ শত্ৰু কৰা হয়। যদি আমাৰ আচৰণৰ বাবে কোনো লোক দিনৰ প্ৰতি দুষ্ট হয়, তেনেহ'লে তাৰ পাপ আমাৰ ওপৰতো বৰ্তিব। কাৰণ কোৰাণ আৰু হাদিছত বাৰে বাৰে আদেশ নিষেধ বা দাৱাতৰ ক্ষেত্ৰত ধৈৰ্য, বিনয় আৰু উত্তম আচৰণৰ নিৰ্দেশ দিছে। মহান আল্লাহে সূৰা ফুছিলাতৰ 33-35 নম্বৰ আয়াতত কৈছে, ওমান আহসানু কাওলা মিম্মান দাআ ইলাল্লাহি ওয়া আমিলু সালিহু ওয়া ক্বালা ইন্নানি মিনাল মুসলিমিন ওয়ালা তামতাউল হাসানাতু ওয়ালাল সাইয়্যাতু বিল্লাতি হিয়া আহসানু ফাইজাল্লাযী বাইনাকা ওয়া বাইনাহু আদাওয়াতা ওয়া তাকা আন্নাহু ওয়ালিয়া হামিমুন ওয়া মা ইউলকাহা ইলাল্লাযিনা সাবারু ওয়া মা ইউলাক্কাহা ইল্লা যু হাজুন আজিম। অৰ্থাৎ সেই ব্যক্তিতকৈ কথাত তেওঁ উত্তম যি আল্লাহৰ প্ৰতি মানুহক আহ্বান কৰে, সৎকৰ্ম কৰে আৰু কয়, মইতো আত্মসমৰ্পণকাৰীসকলৰ অন্তৰ্ভুক্ত। ভাল আৰু বেয়া একে হ'ব নোৱাৰে। ভালৰ দ্বাৰা বেয়াক প্ৰতিহত কৰা, ফলত তোমাৰ শত্ৰুজনো অন্তৰংগ বন্ধুৰ দৰে হৈ পৰিব। যিসকল ধৈৰ্যশীল তেওঁলোকক এই গুণৰ অধিকাৰী কৰা হয়। কেৱল ভাগ্যৱানসকলক এই গুণৰ অধিকাৰী কৰা হয়। সন্মানিত দৰ্শক শ্ৰোতা, মুমিনৰ দায়িত্ব আদেশ নিষেধ আৰু অন্যায় বন্ধ কৰাৰ চেষ্টা কৰা। শাস্তি দিয়াৰ দায়িত্ব মুমিনৰ নহয়। সুন্নতৰ পৰা আমি জানিব পাৰোঁ যে শাস্তি আৰু বিচাৰ ৰাষ্ট্ৰৰ দায়িত্ব আৰু অধিকাৰ। মদ্যপান ও নিচাজাতীয় দ্ৰব্য গ্ৰহণ এক কঠিন পাপ আৰু অন্যায়। ইছলামী শৰীয়তত ইয়াৰ শাস্তি বেত্ৰাঘাত। কোনো মুমিনে কোনো লোকক মদপান বা নিচাজাতীয় দ্ৰব্য গ্ৰহণ কৰা দেখিলে তেওঁৰ দায়িত্ব হ'ল সেয়া বন্ধ কৰাৰ চেষ্টা কৰা। সম্ভৱ হ'লে নিজে তেওঁক বিৰত ৰখাৰ চেষ্টা কৰা। নোৱাৰিলে বিৰত থকাৰ উপদেশ দিবা। সেয়াও নোৱাৰিলে অন্তৰেৰে ঘৃণা কৰা আৰু এনে পাপ বন্ধ হোৱাৰ কামনা কৰা। কিন্তু কোনো অৱস্থাতে তেওঁ বিচাৰ কৰিব নোৱাৰিব বা শাস্তি দিব নোৱাৰিব। বিচাৰ আৰু শাস্তিৰ বাবে ইছলামত নিৰ্ধাৰিত প্ৰক্ৰিয়া আছে। সাক্ষ্য, প্ৰমাণ, আত্মপক্ষ সমৰ্থন আদি প্ৰক্ৰিয়া বাদ দি শাস্তি দিয়াৰ অধিকাৰ ৰাষ্ট্ৰপ্ৰধান বা বিচাৰকৰো নাই। আদালতে সঠিক বিচাৰ নকৰিলে আদালত দায়ী হ'ব। মুমিনে সঠিক বিচাৰৰ বাবে দাৱাত দিব, কিন্তু কোনো অৱস্থাতে আইন নিজৰ হাতত তুলি ল'ব নোৱাৰিব। সহিহ বুখাৰী, সহিহ মুছলিম আদি বিভিন্ন হাদিছ গ্ৰন্থৰ পৰা আমি পাওঁ যে উমৰ ৰাদিয়াল্লাহু আনহু আৰু অন্যান্য সাহাবীসকল একমত যে যদি স্বয়ং ৰাষ্ট্ৰপ্ৰধান বা প্ৰধান বিচাৰপতিক ব্যভিচাৰ, মদ্যপান বা আন কোনো পাপত লিপ্ত হোৱা দেখা যায়, তেন্তে তেওঁক নিষেধ কৰিব বা বাধা দিব পাৰিব, কিন্তু শাস্তি দিব নোৱাৰিব। শাস্তি দিব হ'লে তেওঁক আদালতৰ সন্মুখীন কৰাব লাগিব। অন্যায়কাৰীৰ গোপন অন্যায়ৰ প্ৰতিবাদ গোপনে কৰিব লাগিব। কোনো মানুহৰে দুখ, পাপ, অন্যায় আদি প্ৰকাশ কৰা অনুচিত। ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, কোনোৱে যদি আন মানুহৰ ব্যক্তিগত দুখ গোপন কৰে, তেনেহ'লে আল্লাহে তেওঁৰ দুখ দুনিয়া আৰু আখিৰাতত গোপন কৰিব। ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আকৌ কৈছে, যি ব্যক্তিয়ে কোনো মুমিন ব্যক্তিৰ দুখ গোপন কৰিব, তেওঁ যেন জীৱনতে সমাধিস্থ কৰা কন্যাক কবৰৰ পৰা উঠাই জীৱন দান কৰিলে। অন্যায়কাৰীৰ ওচৰলৈ গৈ দাৱাত দিয়া এক ইবাদত, কিন্তু ই বিৰক্তিকৰ আৰু কষ্টকৰ ইবাদত। আনহাতে দূৰৰ পৰা সেয়া চাই সমালোচনা কৰা খুবেই সহজ আৰু আনন্দদায়ক। শয়তান আৰু নফছৰ ওচৰত অতিকে প্ৰিয় কাম। এইকাৰণে নানা অজুহাত দেখুৱাই ইয়াক বৈধ কৰিব বিচৰা হয়। কিন্তু সাৱধান, কোনো পধ্যে শয়তানৰ প্ৰৰোচনাত ভুল যাব নালাগে। অন্যায়কাৰীৰ উপস্থিতিত তেওঁৰ অন্যায় বা পাপৰ কথা আনক কোৱাটো গীবত তথা হাৰাম কাম। অন্যায়কাৰীক আদেশ নিষেধ আৰু দাৱাত দিয়াটো মুমিনৰ কৰ্তব্য। সম্ভৱ নহ'লে তেওঁৰ অন্যায়ক ঘৃণা কৰি তেওঁৰ বাবে দোৱা কৰিব লাগে। অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব লাগে, কিন্তু অন্যায়কাৰীৰ অনুপস্থিতিত তেওঁৰ নাম লৈ আন মানুহৰ ওচৰত তেওঁৰ দুখৰ কথা কোৱা, তেওঁক উপহাস কৰা, তেওঁৰ দুখ আলোচনা কৰা আদি
কোরআনত নিষিদ্ধ আৰু কঠিন পাপ। আল্লাহ ৰাব্বুল আলামিনে আমাক সকলোকে যেন তেওঁৰ সন্তুষ্টিৰ পথত পৰিচালিত কৰক। আমিন। আখিৰু দাৱানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন।